নমস্কাৰ গ্ৰহণ কৰিব। এই ভিডিঅ'টো আটাইতকৈ জীৱন সলনি কৰা ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক কোৱা কথাখিনিত যদি আপুনি প্ৰতিদিনে পুৱা 21 দিনৰ বাবে কৰে, তেন্তে আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হ'ব আৰু আপোনাৰ জীৱনত পৰিৱৰ্তন আহিব। আপুনি বহুত বেছি সুখী হ'ব। আপোনাৰ আচৰণ আৰু মনোভাৱৰ সুকীয়া পৰিৱৰ্তন হ'ব। হতাশাৰ উদ্বেগ বহু পৰিমাণে কমি যাব। মোৰ এটাই অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰিব নাপাহৰিব। আপুনি আজিৰ তাৰিখ আৰু 21 দিনৰ পিছৰ তাৰিখটো লিখি ৰাখক আৰু তাৰ পিছত চাওক 21 দিনৰ পিছত আপোনাৰ মাজত কি পৰিৱৰ্তন ঘটে। মোৰ লগত পুনৰাবৃত্তি কৰিব পাৰে, নহ'লে আপুনি মাত্ৰ শুনিব পাৰে আৰু কল্পনা কৰিব পাৰে, কিন্তু এই কামটো অতি বিশ্বাস আৰু শান্ত মনেৰে কৰক আৰু নিজে যি ক'ব অনুভৱ কৰক। উদাহৰণস্বৰূপে, যদি প্ৰতিশ্ৰুতিত মই কওঁ মই সুখী, গতিকে সুখ অনুভৱ কৰক। নিজকে সুখী হোৱা দেখি বাৰে বাৰে নিজকে কওক যে মই সুখী। আপোনাৰ অৱচেতন মনটোৱে মানি ল'ব যে আপুনি সুখী, আৰু তাৰ পিছত অৱচেতন মনটোৱে পুনৰ প্ৰগ্ৰেম হ'ব আৰু মানি ল'ব আপুনি সুখী। বন্ধুসকল, এতিয়ালৈকে বহু গৱেষণা কৰা হৈছে এই প্ৰতিশ্ৰুতিৰ ওপৰত। আপুনি যদি ইচ্ছা কৰে গুগলতো চাৰ্চ কৰি চাব পাৰে। যদিও ইউটিউবত বহুতো প্ৰতিশ্ৰুতিৰ ওপৰত ভিডিঅ' আছে, কিছুমান সম্পূৰ্ণ ইংৰাজী আৰু কিছুমান সম্পূৰ্ণ হিন্দী, আৰু কিছুমান শব্দত ব্যৱহাৰ কৰা হৈছে যিবোৰ সাধাৰণতে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ নকৰোঁ। গতিকে বন্ধুসকল, মই এই বক্তব্যসমূহ অতি সহজ ভাষাত প্ৰস্তুত কৰিছোঁ। তেন্তে বন্ধুসকল, আহক আমি এফাৰ্মেশ্যন আৰম্ভ কৰোঁ। কিন্তু এফাৰ্মেশ্যন আৰম্ভ কৰাৰ আগতে 2টা বা 3টা দীঘলকৈ উশাহ লওক আৰু ভাবক, মোৰ আত্মবিশ্বাস বাঢ়িছে। ই মোৰ ভিতৰৰ সকলো নেতিবাচকতা উলিয়াই আনিছে, যাৰ বাবে মোৰ মনটো শান্ত হৈ পৰিছে। আজি মোৰ জীৱনত যিবোৰ বস্তু পাইছোঁ তাৰ বাবে ঈশ্বৰক ধন্যবাদ জনাইছোঁ। আজি মোৰ যিবোৰ জীৱনত বস্তু পাইছোঁ তাৰ বাবে ঈশ্বৰক ধন্যবাদ জনাইছোঁ। আজি মোৰ জীৱনত যিবোৰ অংগ দিলে তাৰ বাবে ভগৱানক ধন্যবাদ জনাইছোঁ। যাৰ বাবে মই উশাহ ল'ব পাৰিছোঁ, মই কৃতজ্ঞ যে মই চকু পালোঁ। যাৰ মাজেৰে মই ইমান ধুনীয়া পৃথিৱী, ইমান ধুনীয়া মানুহ, ইমান সুন্দৰ বিশ্ব ব্ৰহ্মাণ্ডক দেখিবলৈ পাওঁ, মই ভগৱানক ধন্যবাদ জনাইছোঁ। যিয়ে মোক খোজ কাঢ়িব পৰা ক্ষমতা দিছে। এই পৃথিৱীত খোজ কাঢ়িব নোৱাৰা বহুত মানুহ আছে, কিন্তু ভগৱানে মোক দিলে যে মই খোজ কাঢ়িব পাৰোঁ। মই ভগৱানক অন্তৰেৰে ধন্যবাদ জনাইছোঁ। মই মোৰ জীৱনৰ শ্ৰেষ্ঠ দিন কৰিম। মই মোৰ জীৱনটো লৈ বহু সুখী। মই মোৰ জীৱনটো বহুত উপভোগ কৰি আছোঁ। মোৰ ভিতৰত বহু শক্তি আছে আৰু এই শক্তি মই ভাল কামত ব্যৱহাৰ কৰোঁ। মই যি কৰোঁ আত্মবিশ্বাসেৰে কৰোঁ। জন্ম দিয়া মা দেউতাক প্ৰণাম জনাইছোঁ। মই মোৰ জীৱন আৰু সুখক বহুত ভাল পাওঁ। ধন্যবাদ ইউনিভাৰ্ছ, ধন্যবাদ ইউনিভাৰ্ছ, ধন্যবাদ ইউনিভাৰ্ছ।